তো গাইজ এইটো ভিডিঅ' বনাবৰ কাৰণে মোক কমেও একমাহখিনি সময় লাগিলে আৰু মই এতিয়া গৈ আছোঁ আমাৰ যিটো ট্ৰি হাউচ বনাইছিলোঁ সেই ঠাইলৈ মই এতিয়া গৈ আছোঁ আৰু বলক আপোনালোকেও মোৰ লগতে সেই ঠাইলৈ। তো গাইজ আমি মানে ফাইনেলি আহি পালোঁ ঠিক এনেকুৱা ধৰণৰ জেগা দেই। সেইটো আমাৰ যিটো ট্ৰি হাউচ আছিলে সেইটো ট্ৰি হাউচখিনি আৰু আচলতে আমাৰ যিটো ট্ৰি হাউচ আছিলে সেই ট্ৰি হাউচখিনি আজিৰ পৰা প্ৰায় এক মাহৰো বেছি সময় হৈ গ'ল। যিটো আমি সেইটো বাঁহৰে বনাইছিলোঁ সেইকাৰণে এক মাহৰ পিছত মানে সেইটো মানে এক্সপাইৰী হৈ গ'ল। সেইকাৰণে আমি আজি ভাঙিবলৈ আহিলোঁ। আমি নিবিচাৰোঁ যে কাৰো যাতে ক্ষতিকাৰক নহয় বা তাৰ কোনোবা যাতে আঘাত পায়, সেইটো আমাৰ কাৰণে বহুত বেয়া কথা হ'ব। সেইকাৰণে আমি আজি সেইটো মানে ভাঙিবলৈ আহিলোঁ। মানে কোনো কাৰক একো নোহোৱাৰ আগতে আমি সেইটো ভাঙিব লাগিব। আৰু বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপোনালোকে ভিডিঅ'খিনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। তো আৰু এতিয়া মই কামখিনি আৰম্ভ কৰিম। কাম আৰম্ভ কৰাৰ আগতে আপোনালোকক এটামান কথা ক'ম বুলি ভাবিছোঁ। আচলতে আমাৰ এইটো যিটো ট্ৰি হাউচ আছিলে সেই ট্ৰি হাউচখিনি বনাবলৈ আমাৰ কমেও 2 দিন সময় লাগিছিলে আৰু সেই 2 দিনত আমাৰ বহুত কষ্ট হৈছিলে আৰু সেই কষ্টৰ ফলখিনি আমি আজি মানে ভাঙিবলৈ বিচৰা নাই আচলতে, তথাপিও আমি ভাঙিব লাগিব। কাৰণ কোনোবাই যদি আহে ইয়াত যদি কোনোবা ক্ষতিকাৰক হয় তেতিয়াহ'লে আমাৰ এটা দোষ হ'ব বা আমাৰ এটা ভুল হৈ যাব। যিহেতু এইটো এক্সপায়াৰী হৈ গ'ল আচলতে বাঁহখিনি মানে ইমান দিনলৈ থ'ব নোৱাৰি। এইটো মানে কি এইবিলাক মানে ভাঙিব লাগিব আচলতে। বাকী একো নাই, যদি আমি ভাল থাকোঁ সকলোৱে তেতিয়াহ'লে আকৌ বনাম, ভালকৈ বনাম, ডাঙৰকৈ বনাম। বাছ আপোনালোকে ভিডিঅ'টো বাছ শেষলৈকে চাই থাকক। আৰু এতিয়া মই আগত উঠি যাম দেই। তো ফাইনেলি কমপ্লিট। মানে আগত ঠিক যেনেকুৱা আছিলে ঠিক তেনেধৰণে মানে আকৌ এবাৰ হেৰি কৰি দিলোঁ। মানে যিটো এইটো ঠিক এনেকুৱা ধৰণে আছিলে আগত প্ৰথম মানে যেতিয়া মই ট্ৰি হাউচখিনি বনোৱা নাছিলোঁ সেই সময়ত এনেকুৱা ধৰণৰ আছিলে। আৰু এতিয়া মানে গোটেইখিনি খুলি কেনে এইবিলাক খুলি দিলোঁ। এইবিলাক গোটেইখিনি যিটো প্ৰকৃতিৰ বস্তু গছ, সেইকাৰণে ঠিক তেনেকুৱা ধৰণে আমি আকৌ এবাৰ দিবলৈ চেষ্টা কৰিলোঁ। আগতে এইবিলাকত মানে অলপ চলপ মানে গজাল মাৰি দিয়া হৈছিলে। সেই গজালবিলাকো ওলাই দিলোঁ। মানে যিটো ডাঙৰ হৈ যোৱাৰ লগে লগে মানে সেইটো বেয়া হৈ যাব গছৰ কাৰণে, সেইকাৰণে ওলাই দিলোঁ। আৰু এইটো চাব পাৰে আপোনালোকে, মানে আমাৰ যিটো বাছ আছিলে মানে সেইটো বাছ মানে এইটো ঘূণে ধৰিলে, এতিয়া ধৰিছে, আকৌ এইফালে ধৰিছে, এইখন চাওক ঘূণি ধৰিছে। সেইকাৰণে মানে এই আমাৰ যিটো ট্ৰি হাউচ আছিলে মানে সেইটো মানে বহুত হেৰি হ'ব পাৰে, মানে ভয়ংকৰ আছিলে। সেইকাৰণে আমি এইটো খুলি দিলোঁ। আৰু এতিয়াৰ পৰা মানে কোনো প্ৰব্লেম নাই, যিটো এইটো খুলি দিলোঁ। আৰু আচলতে ইয়াত মানে অলপমান কি কৈছিলে কথাখিনি শুনিবলৈ মানে অলপমান হেৰি হয়। মানে যিটো ইয়াত পানীখিনি ইয়াতে ৱাটাৰফল আছিলে, ইয়াতে ৱাটাৰফল আছে, সেইকাৰণে মানে পানীৰ শব্দখিনি আহি থাকে আৰু কথাখিনি মানে ইমান ভালকৈ স্পষ্টকৈ মানে বুজি পোৱা নাযায়। আৰু এতিয়া মানে আৰু এবাৰ ক'ম, আমাৰ সেইটো যিটো গছ আছিলে মানে সেইখিনি খুলি দিলোঁ। আৰু আমাৰ যিটো একমাহেই হ'ল সেই পাতখিনি আকৌ নতুনকৈ গজিবলৈ ধৰিছে। সেইকাৰণে মানে এইবিলাক আৰু গ্ৰ'থ হ'বলৈ দিলোঁ। মানে আকৌ গ্ৰ'থ হ'ব, আকৌ অহা বছৰ বনাম, ভালকৈ বনাম। যদি ঠিকে থাকে এইবিলাক মানে গোটেইবিলাক খুলি দিলোঁ। আৰু এতিয়া মই মানে ঘৰলৈ ওলাই যোৱাৰ আগতে এইবিলাক বাছবিলাক যিবিলাক আছে মানে সেইবিলাক মানে আকৌ ভালকৈ মানে আজৰি থ'ব লাগিব, মানে ভালকৈ থ'ব লাগিব। এই ট্ৰি হাউচখিনি মানে আমি বনোৱা আজিৰ পৰা প্ৰায় এক মাহৰো বেছি হৈ গ'ল। এই ট্ৰি হাউচখিনি বনাবলৈ আমাৰ 2 দিন সময় লাগিছিলে। আৰু আজি মানে এক মাহৰ পিছত আকৌ এবাৰ হ'ল, মানে প্ৰায় 3 দিন লাগাত কৰিবলগীয়া হ'ল। মানে প্ৰথম দিনা 2 দিনখন বনালোঁ আৰু এদিন শেষ কৰিবলৈ আহিলোঁ। এইটোৱে আছিল আমাৰ আজি শেষৰটো ভিডিঅ'। আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।